কেতিয়াবা জীৱনত এনেকুৱা সময় আহে য'ত আপুনি অনুভৱ কৰে যে কোনোবা অদৃশ্য শক্তিয়ে আপোনাক কিবা এটা সংকেত দি আছে। এনেকুৱা লাগে যেন কোনোবাই আপোনাক মাতি আছে, কিন্তু শব্দৰে নহয়, এটা অনুভৱৰ ৰূপত। আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছেনে? হঠাতে আপোনাৰ ভিতৰত উচপিচনি আৰম্ভ হৈ যায়, হৃদয়ৰ স্পন্দন বাঢ়ি যায় আৰু মনে বাৰে বাৰে কোনোবা অচিনাকি সংকেতক বুজিবলৈ চেষ্টা কৰে। যদি আপুনি আজি এই ভিডিঅ'টোলৈ আহি পাইছে, তেনেহ'লে ব্ৰহ্মাণ্ডৰ বিশেষ কিবা এটা পৰিকল্পনা আছে। এইটো ব্ৰহ্মাণ্ডৰ ফালৰ পৰা এটা নিমন্ত্ৰণ হয়। এইটো এটা সংকেত হয় যে আপোনাৰ নাম সেই বিশেষ ব্যক্তিসকলৰ সৈতে সংযোগ কৰা হৈছে, যিয়ে দিব্য শক্তিৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব। এইটো সেই শক্তি হয়, যিটো শক্তি সদায় আপোনাৰ ওচৰে পাজৰে থাকে। হ'ব পাৰে আপুনি কেতিয়াও এইটো অনুভৱ কৰা নাই। আজি সেই শক্তিয়ে আপোনাৰ জীৱনক এটা নতুন লক্ষ্যৰ ফালে আগুৱাই নিবলৈ প্ৰস্তুত হৈ আছে। মনত পেলাওক, কিমানবাৰ আপুনি এনেকুৱা অনুভৱ কৰিছে যিটো আপুনি কেতিয়াও বুজি পোৱা নাই। যিদৰে কোনোবা এটা সপোন বাস্তৱ হৈ গৈছে, কোনোবা অচিনাকি মানুহে কিবা এটা মহত্বপূৰ্ণ বাতৰি দি গ'ল। এইটো সংযোগ নহয়, এইটো ব্ৰহ্মাণ্ডৰ নীতি হয়। আপোনাক এইটো ক'বলৈ যে এই সংসাৰলৈ আপুনি এটা বিশেষ উদ্দেশ্য লৈ আহিছে। আপোনাৰ নাম দিব্য শক্তিৰ সূচীত লিখা হৈছে। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ জীৱনত কিবা এটা অদ্ভুত ঘটনা ঘটিবলৈ গৈ আছে। এই পৰিৱৰ্তনবোৰ আপোনাৰ বিচাৰধাৰাৰ পৰা আৰম্ভ হ'ব, আপোনাৰ চিন্তা ভাৱনাত গভীৰতা আনিব, তাৰপিছত আপোনাৰ বাস্তৱক পৰিৱৰ্তন কৰি দিব। আপুনি এই শক্তিটো তেতিয়াই চিনি পাব যেতিয়া নিজৰ ভিতৰত থকা শব্দবোৰক শুনিবলৈ প্ৰস্তুত হৈ থাকিব। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে এই পৃথিৱীত বাকী মানুহবোৰৰ পৰা আপুনি সম্পূৰ্ণ বেলেগ? আপোনাৰ কিবা এটা বিশেষ গুণ আছে, আপুনি সেইটো সম্পূৰ্ণৰূপে বুজি পোৱা নাই। এইটো কেৱল এটা ভাৱনা নহয়, এইটো সত্য হয়। ব্ৰহ্মাণ্ডই আপোনাক সেই সত্যৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰি আছে। আজিৰ পৰা আপোনাৰ জীৱনত পৰিৱৰ্তনৰ আৰম্ভণি হৈ গৈছে। যেতিয়া আপুনি আপোনাৰ ভিতৰত থকা পোহৰক স্বীকাৰ কৰি ল'ব, তেতিয়া আপুনি সংকেতবোৰ পাবলৈ আৰম্ভ কৰিব। কিছুমান অচিনাকি শব্দ আপোনাৰ কাণত বাজিব ধৰিব। হ'ব পাৰে আপোনাৰ কোনোবা পুৰণি স্মৃতি হঠাতে মনলৈ আহিব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কোনোবা এনেকুৱা ব্যক্তি আপোনাৰ জীৱনলৈ আহিব যিয়ে আপোনাৰ দিশ পৰিৱৰ্তন কৰি দিব, যাৰ নাম দিব্য শক্তিৰ সূচীত অন্তৰ্ভুক্ত হয়। তেওঁৰ বাবে ৰাস্তা নিজে নিজে খোলা যায়। এওঁলোক যিকোনো পৰিস্থিতিতে অকলশৰীয়া নহয়, কাৰণ অদৃশ্য শক্তিবোৰ সদায় তেওঁৰ লগত থাকে। আজিৰ পৰা আপুনি নিজৰ ভিতৰত হোৱা পৰিৱৰ্তনবোৰ ধ্যান দি অনুভৱ কৰিব লাগিব। যি শক্তিয়ে আপোনাক এই সংকেতবোৰ প্ৰেৰণ কৰিছে, তেওঁ বিচাৰে যে আপুনি আপোনাৰ শক্তিবোৰক চিনাক্ত কৰক। তেওঁ বিচাৰে যে আপুনি আপোনাৰ ভয়ক পিছত এৰি থৈ আহক আৰু সম্পূৰ্ণৰূপে সেই শক্তিক নিজৰ কৰি লওক, যিয়ে আপোনাৰ ভাগ্যক পৰিৱৰ্তন কৰাৰ বাবে প্ৰস্তুত হৈ আছে। কেতিয়াবা আপুনি এইটো অনুভৱ কৰিছেনে যে কোনোবাই আপোনাক ৰক্ষা কৰি আছে? যেতিয়া আপুনি কোনোবা কঠিন পৰিস্থিতিত থাকে, তেতিয়া যিকোনো সমাধান এটা আপুনি পাই যায়। যেতিয়া আপুনি ভাবে যে আপোনাৰ সকলোবোৰ শেষ হৈ গ'ল, তেতিয়া কোনোবা নহয় কোনোবা এটা ৰাস্তা আপোনাৰ বাবে মুকলি হৈ যায়। এইটো সেইটোৱে দিব্য শক্তি হয়, যিয়ে একেৰাহে আপোনাক সংকেত প্ৰেৰণ কৰি আছে। এতিয়া সেই সময় আহি গৈছে। আপুনি এতিয়া সেই শক্তিৰ মেছেজবোৰ বুজি পাব লাগিব।
আজি কোনো সাধাৰণ দিন নহয়। আজি যে আপুনি এইবোৰ শুনি আছে, ইউনিভাৰ্ছে আপোনাৰ বাবে কিবা পৰিকল্পনা কৰি আছে। আপোনাৰ ভৱিষ্যত এতিয়া এটা নতুন দিশলৈ গতি কৰিব। আপুনি কেৱল এই আহ্বানটো স্বীকাৰ কৰি ল'ব লাগে। যিবোৰ মানুহে এই আমন্ত্ৰণটো বুজি পায়, তেওঁলোক সাধাৰণ ব্যক্তি হৈ নাথাকে। তেওঁলোকৰ জীৱনত চমৎকাৰ হ'বলৈ ধৰে। তেওঁলোকৰ শব্দত শক্তি আহি যায়। তেওঁলোকৰ সকলোবোৰ ইচ্ছা তীব্ৰগতিত পূৰ্ণ হ'বলৈ ধৰে, কাৰণ এতিয়া তেওঁলোকে দিব্য শক্তিৰ সৈতে গৈ আছে। আপুনি এতিয়াৰে পৰা ভিতৰৰ পৰা অহা সংকেতবোৰক ধ্যান দিব লাগিব। যেতিয়াই কোনোবা বিশেষ বিচাৰধাৰা আপোনাৰ মনলৈ আহিব, সেইটো আপুনি পাতলকৈ নল'ব। যেতিয়া আপুনি কোনো অচিনাকি শক্তিৰ উপস্থিতি অনুভৱ কৰিব, সেইটো অৱহেলা নকৰিব, কাৰণ এইটো সেইটো সংকেতেই হয় যিয়ে আপোনাক আপোনাৰ আচল উদ্দেশ্যত উপনীত কৰাব। আজিৰ পৰা আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হৈছে। এই অধ্যায়টোৱে আপোনাক সেই ঠাইলৈ লৈ যাব যাৰ কথা আপুনি কেতিয়াও সপোনতো ভবা নাছিল। এতিয়া কেৱল আপুনি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। নিজৰ আন্তৰিক শক্তিক চিনাক্ত কৰিব লাগিব। ব্ৰহ্মাণ্ডৰ মেছেজবোৰক সম্পূৰ্ণৰূপে নিজৰ কৰি ল'ব লাগিব। মনত ৰাখিব, এইটো কেৱল এটা সংকেত নহয়, এইটো ব্ৰহ্মাণ্ডৰ এটা মহত্বপূৰ্ণ মেছেজ হয়। এইটো সেইটোৱে সময় হয় যিটো সময়ত আপোনাৰ আত্মাক জাগ্ৰত হোৱাৰ সুযোগ দিছে। আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজিৰ দিনটো এটা সাধাৰণ দিনেই হয়, কিন্তু এই দিনটো এটা বিশেষ দিন হয়। কিবা এটা গভীৰভাৱে পৰিৱৰ্তন হৈ গৈ আছে, যেনে কোনোবা অদৃশ্য শক্তি আপোনাৰ ফালে আকৰ্ষিত হৈ আগুৱাই আহি আছে। আপোনাৰ চাৰিওফালে যিবোৰ ঘটনা হৈ আছে, সেইটো সংযোগ নহয়। আপুনি কিছুদিন আগতে কিছুমান বিশেষ সংখ্যা বাৰে বাৰে দেখি আহিছে। কোনোবা গানৰ কলি আপোনাৰ কাণলৈ বাৰে বাৰে আহি আছে, নাইবা কোনোবা এজন অচিনাকি মানুহে কথাই কথাই এনেকুৱা এটা কথা কৈ গ'ল যিটো কথাই আপোনাৰ হৃদয় স্পৰ্শ কৰি গ'ল। এইটো সেই সংকেত হয় যাৰ মাধ্যমত ব্ৰহ্মাণ্ডই আপোনাক মাতি আছে। এইটো সেইটোৱে দিব্য শক্তি হয় যিয়ে আপোনাৰ বাবে কাম কৰি আছে। হ'ব পাৰে এই সময়ত আপোনাৰ জীৱনত এনেকুৱা এটা প্ৰশ্ন আছে যাৰ উত্তৰ আপুনি এতিয়াও পোৱা নাই। এনেকুৱা অনুভৱ হৈ আছে যেন কোনোবা এখন দৰজা আপোনাৰ বাবে খোলা যাব, কিন্তু আপুনি নাজানে যে কেতিয়া আৰু কেনেকৈ। কিন্তু আজিৰ পৰা এই পৰিৱৰ্তনটো আৰম্ভ হৈ গৈছে। যিটো শক্তি এতিয়া আপোনাৰ লগত আছে, সেই শক্তি এতিয়া লাহে লাহে আপোনাৰ ৰাস্তাত বাধা দিয়া শক্তিবোৰক সম্পূৰ্ণৰূপে আঁতৰাই দিব। আপুনি চাগে অনুভৱ কৰিছে হঠাতে আপোনাৰ চিন্তাধাৰাবোৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। মনতে কিবা এটা নতুন কৰাৰ বাবে ইচ্ছা জাগ্ৰত হৈছে, নাইবা এনেকুৱা লাগিব ধৰিছে কোনোবাই আপোনাক এটা দিশৰ ফালে আকৰ্ষণ কৰি আছে। এইটো শক্তিয়ে আপোনাক আপোনাৰ প্ৰকৃত লক্ষ্যত লৈ যাবলৈ প্ৰস্তুত হৈ আছে। এইটো অৱহেলা একেবাৰে নকৰিব। এতিয়াৰ পৰা আপুনি যিবোৰ নিৰ্ণয় ল'ব আগতকৈ অধিক শক্তিশালী হ'ব, কাৰণ যেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ শক্তিৰ সৈতে সংযোগ হৈ যাব, তেতিয়া আপোনাৰ প্ৰতিটো চিন্তাধাৰা, প্ৰতিটো ইচ্ছা আৰু প্ৰতিটো খোজ এটা নতুন শক্তিৰ সৈতে ভৰি যায়। এই পৰিৱৰ্তন এতিয়া আপোনাৰ নিয়ন্ত্ৰণত নাই। এইটো আগৰ পৰাই পৰিকল্পনা আছিল। আপুনি কেৱল নিজৰ আত্মাৰ শব্দবোৰ শুনিব আৰু সেই দিব্য শক্তিক স্বীকাৰ কৰি ল'ব লাগিব, যিয়ে আপোনাক এটা অদ্ভুত যাত্ৰাত লৈ যাবলৈ প্ৰস্তুত হৈ আছে। এতিয়া কেৱল আপুনি নিজৰ ভিতৰত থকা শক্তিক চিনাক্ত কৰিব লাগিব আৰু মনত ৰাখিব, যাৰ নাম দিব্য শক্তিৰ সূচীত লিখা হয় তেওঁ সাধাৰণ ব্যক্তি নহয়। এইটো ব্ৰহ্মাণ্ডৰ সকলোতকৈ অমূল্য ৰচনা হয় আৰু আপুনি সেই ব্যক্তিসকলৰ ভিতৰতে এজন। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই ইউনিভাৰ্ছৰ মেছেজটো ভাল লাগিছে আৰু প্ৰেৰণা পাইছে কিবা, তেনেহ'লে কমেণ্টত আপুনি নিশ্চয় লিখিব। কাইলৈ আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। ধন্যবাদ।